নমস্কাৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিও লৈ আগবাঢ়িছো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো এই ভিডিওৰ জৰিয়তে কেইবাটাও নতুন খবৰ দিবলৈ ওলাইছো আপোনালোকে ভিডিওটো চাই থাকক কিয়নো যেহেতু বৰ্তমান বানপানীৰ সময় এই বানপানীৰ সময়ত চৰকাৰে জনসাধাৰণ দিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও ভাল খবৰ হয় বৰ্তমান সময়ত কিন্তু সমগ্ৰ অসমতে বানপানী আৰু এই বানপানীৰ বাবে কিন্তু আপুনি ৰেচন ল'ব পৰা নাই নেকি যদি আপুনি ৰেচন উঠাব পৰা নাই তেনেহলে আপোনাৰ বাবে আছে এক ডাঙৰ খবৰ এক ভাল খবৰ কিয়নো এই খবৰ দিছে চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ আগতে কিন্তু ৰেচনৰ সময়সীমা আছিল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব এই নিয়ম আছিল বৰ্তমান কিন্তু 15 জুলাই পৰ্যন্ত বৃদ্ধি কৰা হৈছে ৰেচন সংগ্ৰহৰ সময়সীমা এতিয়াৰ পৰা কিন্তু আমি 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিব লাগিব এই কথা জনাইছে আমাৰ অসম চৰকাৰে কিয়নো যেহেতু বৰ্তমান সময়ত অসমত বৃদ্ধি পাইছে বানপানী আৰু সমগ্ৰ অসমতে বানপানী থকাৰ ফলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে অন্তদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব আপুনি 35 কিলোকৈ চাউল PHS গ্ৰাহকক দিয়া হ'ব 5 কেজিকৈ চাউল অন্তদয় অন্ন আঁচনিৰ জৰিয়তে আপুনি 35 কিলোকৈ চাউল সংগ্ৰহ কৰিব পাৰিব আৰু PHS এই কাৰ্ডৰ যিসমূহ কাৰ্ডধাৰী আছে সেইসকলে কিন্তু কেৱল প্ৰতি গৰাকীলৈ 5 কিলোকৈ চাউল সংগ্ৰহ কৰিব পাৰিব ইয়াৰ বাবে কিন্তু দুটামান ফোন নম্বৰ ইয়াত দিয়া আছে যদি আপুনি চাউল লোৱাতে কিবা অসুবিধা হয় বা চাউল কমকৈ দিয়ে তেনেহলে কিন্তু আপুনি এই দুটা নম্বৰত যোগাযোগ কৰি আপুনি অভিযোগ দিব পাৰিব আপোনাৰ অভিযোগৰ ভিত্তিতে কিন্তু ডিলাৰক ৰিঅ্যাকশন ল'ব ডিলাৰক কিন্তু তাৰ শাস্তিমূলক ব্যৱস্থা কৰিব চৰকাৰৰ ফালৰ পৰা হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সমগ্ৰ অসমতে কিন্তু তোলবাৰ উঠিছে ৰাছেল ভাইপাৰে কিন্তু সমগ্ৰ অসমতে কিন্তু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা আৰম্ভ হ'বলৈ ধৰিছে কিয়নো সৰ্পদংশনত 21 বছৰীয়া মহিলাৰ করুণ মৃত্যু হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ভাত ৰান্ধি থাকোতে বিষাক্ত হাপে খুটিলে আনিছা খাতুন নামৰ এই মহিলাগৰাকীক হাপে খুটি মৃত্যুবৰণ কৰিলে আনিছা খাতুনক চিকিৎসালয়ত নাছিল বিষ নিৰাময় এন্টিভেনম নথকাৰ ফলে কিন্তু এই মহিলাগৰাকীৰ মৃত্যু হৈছে গৰৈমাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল মহিলাগৰাকীক আৰু সেই তাতে কিন্তু এই কথা জনাইছে হস্পিটাল কৰ্তৃপক্ষই অৱশেষত সৰ্পদংশনত করুণ মৃত্যু ঘটে মহিলাগৰাকীৰ হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ৰাছেল ভাইপাৰ নামৰ হাবিদে এতিয়া সৃষ্টি কৰিছে সমগ্ৰ অসমতে আতংকৰ এক সৃষ্টি কৰিছে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ শালমাৰাত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা এই ভয়ংকৰ ঘটনা হয় সমগ্ৰ অসমতে কিন্তু বৰ্তমান বানপানী আৰু এই বানপানীৰ সময়তে কিন্তু ৰাছেল ভাইপাৰে লৈছে ভয়ংকৰ ৰূপ এই ৰাছেল ভাইপাৰে কিন্তু আতংকৰ সৃষ্টি কৰিছে কিয়নো এতিয়া মানুহৰ মাজত কেৱল ভয় আৰু আশংকা বিৰাজ কৰিছে কিয়নো যি ৰাছেল ভাইপাৰ সেই ৰাছেল ভাইপাৰৰ যি ভয়ংকৰ পৰিণতি সেই ভয়ংকৰ পৰিণতি কিন্তু গৰৈমাৰীত দেখা দিয়া গৈছে কিয়নো 21 বছৰীয়া আনিছা খাতুন নামৰ মহিলাগৰাকীৰ এই ৰাছেল ভাইপাৰে খুটাৰ ফলত কিন্তু মৃত্যুবৰণ হৈছে মহিলাগৰাকীৰ মৃত্যুৰ ফলত সেই অঞ্চলত কিন্তু চাঞ্চল্য বিৰাজ কৰিছে মানুহৰ মাজত কেৱল আতংক কিয়নো ৰাছেল ভাইপাৰে খুটি আনিছা নামৰ মহিলাগৰাকীক ধ্বংসন কৰি মৃত্যুবৰণ কৰিছে আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে সেই ঘৰটোত কিন্তু এক পৰিয়ালৰ মাজত কান্দৰ ৰলৰ সৃষ্টি কৰিছে কিয়নো পৰিয়ালৰ মাজত হোৱা দোৱা লাগিছে আৰু পৰিয়ালৰ মাজত কেৱল কান্দন ওচৰ চুবুৰীয়াৰ যি আতংকই সৃষ্টি কৰিছে ওচৰ চুবুৰীয়া কিন্তু শংকাত ভুগিছে কিয়নো ৰাছেল ভাইপাৰে এনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হঠাৎ ঘটিব পাৰে ৰাছেল ভাইৰাছে
তো যি সময়ত নেকি বানপানীৰ সময় সেই বানপানীৰ সময়ত কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে কিয়নো যে মাছা আছিল খৰিৰ মাছাত কিন্তু খৰি ল'বলৈ যোৱাত সেই মহিলাগৰাকীক সাপে খুটিলে এয়া চাওক যি সময়ত অসমত বানপানী চলি আছে আৰু সেই বানপানীৰ সময়ত কিন্তু এই ৰাছেল ভাইপাৰে আপোনাৰ খৰিৰ মাছাত থাকিব পাৰে যি খৰি সেই খৰিৰ লওঁতে কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিব নহ'লে কিন্তু আপুনি বিপদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে কিয়নো আপুনি যদি খৰি লয় তেনেহ'লে আপুনি ভালদৰে লক্ষ্য কৰিব লাগিব কিয়নো বানপানীৰ সময়ত ক'তো ঠাই নাপায় কিন্তু যি ঘৰৰ মাছা আছে সেই মাছাৰ খৰিৰ ভিতৰত কিন্তু ৰাছেল ভাইপাৰ সোমাই থকাৰ এক আশংকা প্ৰকাশ কৰিছে আৰু তাৰ পৰাই কিন্তু ইয়া মানুহজনক সাপে খুটিছে এয়া আমাৰ ভুক্তভোগীৰ যি ভাষ্য সেয়া আপোনালোকে একটু ডাঙৰ ঘৰ আমাৰ ঘৰতে কাম হৈছে সি তাৰমানে এটা বস্তু ল'বলৈ গৈছিল তলৰ পৰা তাৰমানে আমাৰ যিটো সৰু ভায়েক বোৱাৰী হঠাৎ কৰি তাৰমানে চিঞৰি মাৰি উঠিছে তাৰপিছত মই গেলোঁ খৰদৰ কৰি আগবাঢ়ি গেলোঁ যাই পেলাই দেখিলোঁ যে সাপে কামুৰিছে তাৰপিছত যাই পেলাই দেখাৰ পিছত চালোঁ যে কোনটো ঠাইৰ পৰা সাপে কাটিলে চাওঁ তাৰপিছত মাছাৰ যিটো হেৰি আছে তলত সেইখিনি চালোঁ চোৱাৰ পিছত সাপটো দেখাৰ লগে লগে সাপটো ওলাই গ'ল দেখা পাইছে অলপ দেখা পাইছোঁ তাৰপিছত বোৱাৰীজনীক ধৰি পেলাই এই ভুটভুটি নাও দি ইপাৰ গৰাই মাৰি লৈ আনি তাৰপিছত আপোনাৰ সোমাবাই ইতিমধ্যে আপোনালোকে সেই ভুক্তভোগী পৰিয়ালৰ যি ভাষ্য সেই ভাষ্য আপোনালোকে শুনিবলৈ পালে তবে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত এটা লাইক কৰি দিব কমেণ্টছ কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ জয়